নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে মই মানস পদ্ম ফুকনে আপোনালোকৰ ওচৰত অতি সহজকৈ আৰু কাহিনী আকাৰত কথাবিলাক দাঙি ধৰিবলৈ চেষ্টা কৰোঁ আজি মই পাতিবলৈ আহিছো যে যি আমাৰ ভাৰতবৰ্ষৰ যি ইলেকশ্যন কমিশনৰ ওপৰত এতিয়া বৰ্তমান যি এলিগেশ্যন লাগি আছে যে ইলেকশ্যন কমিশনাই যি আমাৰ ৰুলিং পাৰ্টি হৈ কাম কৰিছে আৰু যি আমাৰ অপজিশন পাৰ্টি যি মানে ইণ্ডিয়া ব্লকৰ এগেইনষ্টত কাম কৰিছে বুলি এলিগেশ্যন আনিছে মই তাৰ ওপৰত ক'বলৈ আহিছোঁ কিন্তু তাৰ আগতে আমি জানি ল'ব লাগিব যে ইলেকশ্যন কমিশননো কি হয় ইলেকশ্যন কমিশন হৈছে এটা পাৰ্মানেণ্ট বডি আৰু এই যি ইলেকশ্যন কমিশন এটা কনষ্টিটিউচনেল বডিও হয় আমাৰ সংবিধানৰ অৰ্থাৎ আমাৰ যিখন কনষ্টিটিউচন সেই কনষ্টিটিউচনৰ আৰ্টিকল 324 সেই আৰ্টিকলটোত ইলেকশ্যন কমিশনৰ কথা অন্তৰ্ভুক্ত আছে আৰু ইলেকশ্যন কমিশনে কি কাম কৰিব লাগিব নালাগিব কিমান ইলেকশ্যন কমিশনাৰ আমাৰ ভাৰতবৰ্ষত থাকিব গোটেইখিনি কথা সেই আৰ্টিকলটোত ধুনীয়াকৈ অন্তৰ্ভুক্ত কৰা হৈ আছে এতিয়া কথা হ'ল কি যিটো ইলেকশ্যন কমিশন তাত কিমান মানুহ থাকে 1950 চনৰ পৰা 1989 চনলৈকে ইলেকশ্যন কমিশনাৰ এজনে আছিল তাৰ পাছত যেতিয়া আমাৰ ভাৰতবৰ্ষৰ যি নাগৰিক সেই নাগৰিকে ভোট দিয়া যি অধিকাৰ সেই ভোট দিয়া অধিকাৰৰ যিটো বয়স সেই বয়সৰ সময়সীমা 21 বছৰৰ পৰা 18 বছৰলৈ কমাই আনিলে তেতিয়া বহুতো কাম আহি পৰিলে গতিকে যি ইলেকশ্যন কমিশন সেই ইলেকশ্যন কমিশনত তাত কাম কৰা মানুহৰ সংখ্যা 1ৰ পৰা 3 লৈ বঢ়াই দিলে মানে এজন থাকিব চিফ ইলেকশ্যন কমিশনাৰ আৰু দুজন থাকিব ইলেকশ্যন কমিশনাৰ তাৰ পিছত কিন্তু পুনৰ এজন কৰি দিয়া হয় কিন্তু তাৰ পিছত আকৌ পুনৰ 1993 তিনিজন কৰি দিয়া হয় আৰু এই যে ইলেকশ্যন কমিশনৰ কামনো কি ইলেকশ্যন কমিশনৰ কাম হৈছে আমাৰ যি পাৰ্লিয়ামেণ্টৰ যি লোকসভা আৰু ৰাজ্যসভা দুইখন সভাৰ ইলেকশ্যন কণ্ডাক্ট কৰা প্লাছ আমাৰ যি ষ্টেট লেজিসলেটিভ এছেম্বলি থাকে অৰ্থাৎ আমাৰ যি বিধানসভা সেই বিধানসভাৰ যি ইলেকশ্যন সেই বিধানসভাৰ ইলেকশ্যন কণ্ডাক্ট কৰাটো সম্পূৰ্ণ ভূমিকা গ্ৰহণ কৰে কিন্তু আমাৰ যি গ্ৰাছ ৰুট লেভেলৰ যি পঞ্চায়ত বা মিউনিচিপালিটি তাতে তেওঁলোকৰ ভূমিকা নাথাকে তাত সম্পূৰ্ণ ষ্টেট ইলেকশ্যন কমিশনৰহে ভূমিকা থাকে কিন্তু বৰ্তমান এই ইলেকশ্যন কমিশনৰ ওপৰত মই কিয়নো ক'বলৈ আহিছোঁ কথাটো হ'ল কি অপজিশনৰ যিটো মানে ইণ্ডিয়া ব্লক বুলি কোৱা হয় সেই ইণ্ডিয়া ব্লকে এটা ৰেলী উলিয়াইছিল আৰু যি ইলেকশ্যন কমিশনে কৈছে যে সেই যি ইণ্ডিয়া ব্লকে বোলে মিছ ইনফৰমেশ্যন মানুহৰ আগত দাঙি ধৰিছে গতিকে এই যি অপজিশন পাৰ্টিয়ে কৈছে যে ইলেকশ্যন কমিশনাৰে বোলে যি ৰুলিং পাৰ্টি অৰ্থাৎ আমাৰ বিজেপিয়ে যি বৰ্তমান আমাৰ ইউনিয়ন লেভেলত আমাৰ শাসন কৰি আছে সেই ৰুলিং পাৰ্টি হৈ কাম কৰিছে গতিকে তেওঁলোকে আমাৰ যি পাৰ্লিয়ামেণ্টত এখন মানে মোচন আনিব বিচাৰিছে এখন মানে ৰিজলিউশ্যন এখন অনা হ'ব যদি আৰু সেই ৰিজলিউশ্যন যদি পাছ হৈ যায় মানে স্পেচিয়েল মেজৰিটি তাত কিন্তু লাগিব যদি পাছ হৈ যায় তেতিয়া যি চিফ ইলেকশ্যন কমিশনাৰ জ্ঞানেশ কুমাৰ তেখেতক তাৰ পৰা বৰখাস্ত কৰা হ'ব এটা কথা হ'ল কি এজন ইলেকশ্যন কমিশনাৰ বা চিফ ইলেকশ্যন কমিশনাৰ কেনেকৈ তেওঁ পদৰ পৰা গুচাব পাৰিব যদি তেওঁ যদি বিহেভিয়াৰটো যদি ভাল নহয় মিছবিহেভিয়াৰ যদি হয় আৰু যে তেওঁ যদি কেপাচিটি নাথাকে সেই পোষ্টটো তেওঁ মানে কাম কৰিব পৰা যদি তেওঁ ইনকেপাচিটি হয় তেতিয়া তেওঁ সেই পজিশ্যনটোৰ পৰা গুচাই দিব পাৰে কিন্তু কথাটো হ'ল এই যি আমাৰ চিফ ইলেকশ্যন কমিশনাৰ হওক বা আমাৰ সুপ্ৰিম কোৰ্টৰ যি জাজ হওক তেওঁলোক দুইজনকে তেওঁলোকৰ পজিশ্যনৰ পৰা উফহাই যদি দিবলৈ হয় সেই একেটা পদ্ধতিতে পাৰ্লিয়ামেণ্টত ৰিজলিউশ্যন পাছ কৰিব লাগিব যিটো মানে বহুত বেছি অসম্ভৱ কথা কিয়নো আমাৰ যি পাৰ্লিয়ামেণ্টত যিহেতু বৰ্তমান বিজেপিয়ে শাসন কৰি আছে তেওঁলোকে মেজৰিটি লোক তাতে আছে গতিকে তেনেকুৱা এখন ৰিজলিউশ্যন তাত সহজে পাছ হৈ যোৱাটো সহজ কথা নহয় গতিকে এখন ৰিজলিউশ্যন আনিব অপজিশন পাৰ্টিয়ে কি হয় দেখা যাওক
বাকি আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট সেকশনত নিশ্চয়কৈ জনাব ভিডিওটো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবৰ কাৰণে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ